আজি গোসাই বিহু উখল মাখল ৰাজ্যৰ চৌদিশ। নাজিৰাৰ সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ নাজিৰাস্থিত বাসগৃহত আজি চোতাল বিহু প্ৰদৰ্শন নাজিৰা গেলেকীৰ নয়ন মিলন গাভৰু হুঁচৰি দলৰ। আজি বাপতি সাহোন ৰঙালী বিহুৰ গোসাই বিহু। ৰাজ্যৰ চৌদিশে ৰঙীন প্ৰতিগৰাকী অসমীয়া। আজি গোসাই বিহুৰ দিনা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ নাজিৰাস্থিত বাসগৃহত চোতাল বিহু প্ৰদৰ্শন কৰে নাজিৰা গেলেকীৰ নয়ন মিলন গাভৰু হুঁচৰি দলে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। যেন বছৰকা বিহুটো কৰিবই নিয়ম। এই গৃহস্থই সেয়া বাজি ধৰিছে আগলৈ যাতে তেজবল শক্তি কৰি বিঘিনিকৰ দূৰ কৰি মনৰ হক বাঞ্ছিত পূৰণ হওক। জয় হৰি বল, জয় ৰাম বল, জয় ৰাম বল, জয় হৰি বল। নিমন্ত হৰি ভকতৰ জানাছে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু। জয় হৰি বল, জয় ৰাম বল, নাই মানে আমাৰ পুৰণা ঘৰটোকে আকৌ মানে অলপমান বহুত পুৰণা আছিলে, সেই গতিকে এইটো অকণমান নতুন কৰি লৈছিলোঁ আৰু আজি বহাগৰ দ্বিতীয় দিনাখন ৰীতি নিয়মৰ মাজেৰে গৃহপ্ৰৱেশ কৰা হ'ল আৰু এতিয়া বিভিন্ন আমাৰ জেং বিহু দল, হুঁচৰি দল আহিছে। যোৱা বছৰ মই বেলেগ এটা স্থানত আছিলোঁ, তেতিয়া তাতে তেওঁলোকে মোৰ ঘৰলৈ আহিছিলে মোক আশীৰ্বাদ কৰিবলৈ। এইবাৰ নিজৰ আকৌ যিটো পুৰণা পৈতৃক ভেটি, তাতে এইবাৰ তেওঁলোক আহিছে আৰু বিভিন্ন হয় আৰু আমাৰ সেই গতিকে ভাল লাগিছে। মোৰ শুভাকাংক্ষীসকলকো মাতিছিলোঁ একেলগে এসাঁজ বিহুৰ পিঠা পনা খুৱাম বুলি, তেওঁলোকো আহিলে আৰু তেওঁলোকেও এইকেইদিন নিৰ্বাচনৰ কাৰণে খুব ব্যস্ত হৈ আছিলে। আজি অকণমান মোৰ ওচৰলৈ আহি আৰু আমি একেলগে অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু বাকী বিহুটো এইকাৰণেই ভাল লাগে যে কালি মোৰ ঘৰলৈ জেং বিহু দল আহিছে। জেং বিহু দলত ইছলাম ধৰ্মাৱলম্বী ছোৱালীও আহিছে, চাহ জনজাতি ছোৱালীও আহিছে আৰু আমাৰ মানে যিখিনি অসমীয়া বুলি কওঁ আৰু অসমীয়া বুলি যাক সাধাৰণতে কোৱা হয় তেওঁলোকক, সেই আমাৰ জনগোষ্ঠীৰো ছোৱালীবিলাক আহিছিলে। একেলগে আহি পেলাই জেং বিহু দলে নৃত্য প্ৰদৰ্শন কৰিলে আৰু আমি যিটো কথা কৈ থাকোঁ যে অসমীয়া জাতিটোৱে ভাষা সংস্কৃতিৰ ভিত্তিত অসমীয়া হৈছে, ধৰ্মৰ ভিত্তিত নহয়, সেই কথাটো এই বিহুৰ সময়ত মানে প্ৰমাণ হয়। সেইকাৰণে বহুত আনন্দ লাগে আমাৰ বিহুৰ সময়ত।